ৰাজ্যত ভোগালীৰ আনন্দ চলি থকাৰ মাজতে কামৰূপৰ জোৰশিমলীত চাঞ্চল্যকৰ ঘটনা। এগৰাকী 18 বছৰীয়া যুৱতীৰ নিৰুদ্দেশ হোৱাক লৈ চাঞ্চল্য। নিৰুদ্দিষ্ট যুৱতী নিৰুদ্দেশ হোৱাৰ পিছতে কান্দোনত ভাগি পৰিছে পৰিয়ালটো। জোৰশিমলীৰ চৌতৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা। উল্লেখ্য যে যোৱা দেওবাৰে নিশাৰ ভাগত চৌতৰাৰ আলম উদ্দিনৰ কন্যা নিজ ঘৰৰ পৰা হেৰুৱাই যায়। তাৰ পিছতে পৰিয়ালৰ লোকে যুৱতীগৰাকীক বহু ঠাইত বিচাৰ খোচাৰ কৰে। পিছত যুৱতীগৰাকীৰ কোনো সন্ধান উলিয়াব নোৱাৰি পৰিয়ালৰ লোকে জোৰশিমলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত জোৰশিমলী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে কোনো ব্যক্তিয়ে যুৱতীগৰাকীৰ সন্ধান পালে ওচৰৰ আৰক্ষী নাইবা 600005779444 আৰু 8486957401 নম্বৰত যোগাযোগ কৰি পৰিয়ালক খবৰ দিবলৈ আহ্বান জনাইছে। কালকে যাওয়াকাল রাতে 7:30 বাজায় আমার বড় ভাইয়ের মেয়ে পাই না। এখন কারাতে গেছে এটা আমরা উদ্দেশ্য করে পাইতেছি না। ফোনে আছে যদি কেবা মাইসে যদি কেবা দেখে থাকে তাহলে আমি নাম্বার দিব, এই নাম্বারে কল করলে আমি নিয়ে হম। থানায় আমি এজাহার করছি, থানায় মেসেজ দেব। রাতে 7:30 বাজায় বাড়িতে কোনো আড়াইছে সন্দেহ কারো উপরে আমি মানে এন্ট্রি করি নি, দেখি নাই যে এটা মিশামিশি উল্টো কাম হবো না। নিজের চোখে দেখলে এটা আমি কুয়ে হারি। পুলিশের কাছে মানে আমি এটাই সহায় চাইছি যে মেসেজ টেসেজ থানায় করলে বাদা থানায় মেসেজ করবো। ফটো আমি দিয়ে আইছি, ফটোর কোনো মতে আমার ফোন করবো। কালি রাতি 8টা বজাত মোৰ আপিটো ঘৰৰ পৰা হৰাই গৈছে। হৰাই যোৱাৰ পিছত মই গোটেই ৰাতি বিচাৰিছোঁ, ক'তো পোৱা নাই। তাৰপিছত মই আজি 10টামান বজাত থানাত মই এন্ট্ৰি কৰিছোঁ। এন্ট্ৰি কৰি মই থৈ দিছোঁ। কোনোবাই যদি মোৰ আপিটো পায় মই নাম্বাৰ দিম, সেই নাম্বাৰত মোক ফোন কৰি দিব। সন্দেহ হয় কোনোবাই লৈ গৈছে, এইটো সন্দেহ হয় মোৰ। কাৰ লগত বা গৈছে মই মানুহটোৰ নামটো নাজানো। পুলিচক মই কৈছো সন্দেহ হলে কোনোবাই যদি পালে সেইটো মই কেছটো কৰি থৈ দিছো। তাক ঘৰত যাম বা কিবা ব্যৱস্থা ল'ব লাগিব সেইটো মই কৈ দিছো।